মঙলদৈ বিদ্যুৎ বিভাগৰ আজব কাণ্ড। কোনো বিদ্যুৎ ব্যৱহাৰ নকৰাকৈ বিদ্যুৎ বিল আহিল 1,61,365 টকা। মঙলদৈৰ অংগনবাড়ী কেন্দ্ৰত ঘটিল এই আজব ঘটনা। মঙলদৈ বিদ্যুৎ বিভাগৰ আজব কাণ্ডই আপোনাৰো চকু কপালত তুলিব। বিদ্যুৎ বিলৰ নামত গ্ৰাহকক মানসিক হাৰাশাস্তি দিয়াৰ অভিযোগ তুলিছে এগৰাকী অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীয়ে। পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বালাবাৰী পূব চুবা অংগনবাড়ী কেন্দ্ৰত বিগত এবছৰ পূৰ্বে বিদ্যুৎ সংযোগ কৰি মাত্ৰ মিটাৰটো লগাই থৈ গৈছিল বিভাগীয় কৰ্মচাৰীসকলে। তাৰ পিছত আজিলৈ কেন্দ্ৰটোত কোনো ধৰণৰ লাইট, ফেন আদি বৈদ্যুতিক সামগ্ৰী সংযোগ কৰা হোৱা নাই। কেন্দ্ৰটোত কোনো ধৰণৰ বিদ্যুৎ ব্যৱহাৰ নকৰাৰ পিছতো কিছুদিন পূৰ্বে 5,000 টকাৰ বিল আহিছিল কেন্দ্ৰটোত। বিষয়টোত কৰ্মীগৰাকীয়ে বিভাগক অৱগত কৰাইছিল যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। পুনৰ চলিত মাহত উক্ত কেন্দ্ৰৰ নামত 1,61,365 টকাৰ বিদ্যুৎ বিল আহিল। তাক লৈ কেন্দ্ৰটোৰ কৰ্মী সহায়িকা হতাশাত ভুগিবলগীয়া হৈছে। বিদ্যুৎ বিভাগৰ এনে আজব কাণ্ডত মানসিকভাৱে হতাশাত ভাগি পৰিছে কৰ্মীগৰাকীয়ে। কোনো বিদ্যুৎ ব্যৱহাৰ নকৰাকৈ প্ৰায় 1,61,365 টকাৰ বিল প্ৰেৰণ কৰা ঘটনাই উদঙাইছে বিদ্যুৎ বিভাগৰ স্মাৰ্টনেছৰ ফুপুলা স্বৰূপ। এনে আজব ঘটনাৰ বাবে অংগনবাড়ী কেন্দ্ৰটোত এক উচিত তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঙলদৈ বিদ্যুৎ বিভাগক আহ্বান জনাইছে কেন্দ্ৰটোৰ কৰ্মী ইমৰানা বেগমে। নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ। এই লাইন কানেকশ্যন দিয়াৰ পিছত তাৰমানে এই ঘৰৰ ইণ্ডিকেটৰটো অলপ জ্বলি থাকে, তাৰপিছত আৰু লাইন নাই। পিছত ফেন লগোৱাও নাই, তাৰপিছত বিল আহিল, বিলটো চালোঁ, তথাপিও মই একো লগোৱা নাছিলোঁ। বলো নাই, তাৰপিছত ফেনো নাই। তাৰপিছত ইমান গৰম, ল'ৰা ছোৱালীৰ গাৰ্জেনবিলাকো আহি কয় যে ফেন কিয় লগোৱা নাই। মই কৈছোঁ যে ইমান বিল আহে, তথাপিও মই ফেনখন লগাম যে, আৰু মাতিও আনিছিলোঁ মানুহক, লাইনমেনক আনি চালোঁ, তাৰমানে কোনো ব্যৱস্থাই নাই। ঠিকাদাৰে কাম কৰিছে, ওপৰত চিলিঙো নাই, চিলিং আছে তথাপি তাৰমানে লগোৱাৰ কোনো ব্যৱস্থা নাই। পিছত মই লগোৱা নাই, এইখিনি ক'লোঁ। তাৰপিছত সিদিনাখন বিল আহিল 1,61,365 টকা। তাৰপিছত সিহঁতে ক'লে যে তথাপিও ফেন কিয় লগাই। মই কৈছোঁ ইমান বিল, কি মিটাৰ লগাইছে মইতো এইটো নাজানো, ইমান বিল আহিছে, লাইন কোনো বস্তু কানেকশ্যনেই দিয়া নাই, ফেনো নাই, বলো নাই, একো কামেই কৰা নাই, ইমান বিল আহিছে, তথাপি মই কেনেকৈ লগাম, লগালে বা কি হ'ল। 1 বছৰে হ'ল কানেকশ্যন ঘৰতে এইটো লগোৱা। মানে অকল মিটাৰটোহে আছে নেকি? অকল মিটাৰটোৱে, নাই নাই, একো নাই। তাৰমানে মটৰ যে দিছিল আমাক, তাতো এটা কানেকশ্যন নাই। কোনো ধৰণৰ কানেকশ্যন নিদিয়াকে আপোনাৰ 1,61,000 ওপৰত বিল আহিল। সেইটোতো মই কেনেকৈ তাৰমানে ভাবিয়ে পোৱা নাই। ইমান বিল কোনে বা দিয়ে, কোনো এইটোতো মই ভাবিছোঁ একোৱে পোৱা নাই। তাৰমানে বিলটো চাই ইমান মানসিকভাৱে কষ্ট পাইছোঁ যে এনেকুৱা হাৰাশাস্তি মোক দি আছে, মই ভাবি চিন্তিয়ে পোৱা নাই যে এইটো বিল কিয় বা কেনেকৈ কোনে পৰিশোধ কৰিব, এইটো মই ভবা নাই। কিন্তু মই ইলেক্ট্ৰিচিটি বিলৰ অফিচাৰজনক মই এইটো অনুৰোধ জনাইছোঁ যে এইটো মানুহ আহি, অফিচাৰ আহি আমাক, অফিচৰ পৰা মানুহ আহি আমাক এইটো কেনেকৈ বা কি কৰে, এইটো আমাক তাৰমানে অলপ সহায় কৰি দিয়ে যেন।